হয়, বৰ্তমান আছোঁ মই এতিয়া ৱাৰ্ড নম্বৰ 5ত আৰু আমি দেখিছোঁ ইয়াত যথেষ্ট সংখ্যক আচলতে লোকে ইয়াত ভোট দিবলৈ শাৰী পাতি আছে। পুৱা 7 বজাৰ পৰা আচলতে ইয়াতো আৰম্ভ হৈছে ভোটগ্ৰহণ। আমি আহিছোঁ ইয়াৰ বাইদেউৰ ওচৰলৈ। বাইদেউ আপোনাৰ কিমান নম্বৰ ৱাৰ্ড? এইটো 5 নম্বৰ ৱাৰ্ড। ইয়াত কিমানখিনি ইয়াত আছে ভোটাৰ? ভোটাৰ 3700 প্লাছ। এতিয়া কিমানখিনি গ'ল? এতিয়া আপোনাৰ 300-400 মান গৈছেগৈ আৰু পুলিং হ'ল। তোমাৰ ঘৰ ইয়াতে 5 নম্বৰ ৱাৰ্ড। এবাৰ ভোট দিলা? দিলোঁ। এবাৰ ধৰা মানে সেইকাৰণে আশা কৰিছে। আশাটো যিটো চৰকাৰ আছে সেইটোৱে আহিব। যিটো চৰকাৰ আছে সেইটোৱে আহিবলৈ আশা কৰিছে। কিয়? উন্নয়ন হৈছে কম্পেৰিটিভলি বেলেগৰ তুলনাত মানে। আৰু আছে এইফালে যথেষ্ট সংখ্যক লোক, আমি তেওঁলোকৰ ওচৰত যাব চেষ্টা কৰিম। তেওঁলোকৰো আচলতে মনৰ ভাৱ ল'বলৈ আমি চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ শ্ৰীমন্ত নগৰ। ইয়াতে ৱাৰ্ড নম্বৰ 5 পৰে নে? নম্বৰ 5 পৰে। ভোট দিবলৈ ৰখি আছোঁ হয়। এবাৰ ধৰক আপুনি কি আশা কৰে, কেনেকুৱা ধৰণৰ আশা কৰিছে? আশাটো কৰিছোঁ চৰকাৰ হেৰি হ'ব, বিজেপিয়ে জিকিব লাগি আছে। চাওঁ এতিয়া কি হয়। ডাইৰেক্ট বিজেপি। আৰু এইফালে দেখিছোঁ যথেষ্ট সংখ্যক লোক আছে, নতুন ভোটাৰ আছে। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ গোলাঘাট তপন নগৰ, শ্ৰীমন্ত নগৰ। শ্ৰীমন্ত নগৰ, ৱাৰ্ড নম্বৰ 5 পৰে নে? 5। দিলে নে ভোট দিব ৰখি আছে? এবাৰ ধৰক মানে কেনেকুৱা ধৰণৰ আশা কৰিছে? পৰিৱৰ্তন লাগে, ভাল লাগে, উন্নতি লাগে নহয় জানো, দেশৰ উন্নতি লাগে। পাৰ্টি ওচৰলৈ আহিছোঁ। মুখখন দেখুওৱা নাই। নতুন ভোটাৰ নেকি? হয়। এবাৰ ফাৰ্ষ্ট ভোট দিবা? নাই, এইবাৰ ছেকেণ্ড টাইম। কেনেকুৱা লাগিছে? মনটো কেনেকুৱা? প্ৰথমবাৰ বেছি ভাল লাগিছিলে, এইবাৰ লাইন বুলি অলপ বেয়াই লাগিছে। লাইন বুলি বেয়া লাগিছে। লগৰবোৰক কি ক'বা? ভোট দিবলৈ আহিব লাগে নে? আহিব লাগে। তোমালোকে এবাৰ ধৰা কি আশা কৰিছা? কেনেকুৱা ধৰণৰ আশা কৰিছা? আশাটো পজিটিভে আছে। কি কৰিম? আশা আছে। আৰু ইয়াত দেখাই আছোঁ ইয়াত সকলো আচলতে শাৰী পাতি সকলোৱে ভোট দিবলৈ ধুনীয়াকৈ ইয়াত আচলতে ৰখি আছে শাৰী পাতি। আৰু আমি পুনৰ কৈছোঁ যে পুৱা 7 বজাৰ পৰা আচলতে ইয়াত ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু গোলাঘাটৰ প্ৰতিটো আচলতে ভোট কেন্দ্ৰত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। এইটো ৱাৰ্ড নম্বৰ 5।